ইৰাৰি ভকত ভকত ফুললিত কণ্ঠত প্ৰত্যুষতে প্ৰাণ ভৰি কৃষ্ণৰ গুণ গাই ফুৰিছে। এবাৰ নেকি যাক মই হৃদয়ত স্থাপন দিছোঁ সখী, সেই দেৱতাই বিৰহত জাগি উঠা এটা কাতৰ নিবেদন যেন এই সুললিত কণ্ঠৰ লহৰে লহৰে ভাহি আহিছে। সোধাচোন সখী, কোন তেওঁ? দেৱঋষি নাৰদ। সখী যা সখী, ইয়ালৈকে মাতি আনো তেওঁ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। নারায়ণ জয় লক্ষ্মী নারায়ণৰ জয়। দেৱঋষি প্ৰণাম গ্ৰহণ। তথস্তু উঠা। হে ভীষ্মক নন্দিনী, দেৱঋষি মই কিন্তু সকলো বুজি পাইছোঁ। পিছে যাক তুমি অন্তৰত স্থান দিছা তেওঁক জানি ইমান সহজতে পাব পাৰিবা? নাৰায়ণ নাৰায়ণ কৃষ্ণ, সেই দ্বাৰকাৰ কৃষ্ণ কিন্তু মহাকপটীয়া তেওঁ। গোকুলত দিনে নিশাই গৰুচৰে ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা মনত বুজিব পাৰিব? নাৰায়ণ নাৰায়ণ, মিছা কথা মই ক'লে সমনে বিশ্বাস কৰিব পৰা নাই। দেৱঋষি সখীক মই তাকেই কৈছোঁ, মিছাকৈ সখী উত্তাল হৈছে। কত ৰজা সখীৰ কাৰণে মনে মনে থাকা সখী, মনে মনে থাকা। নাৰায়ণ, মোৰ মনৰ বেদনা তুমি কি বুজিবা?
দেৱৰ্ষি দেৱৰ্ষি মই নিজেই ক'ব নোৱাৰো মোৰ হৈছে কি অন্তৰত কিহৰ জোৱাৰ উঠিছে আপোনাৰ চৰণত হৈছে দেৱৰ্ষি মোক বাধা নিদিব কৃষ্ণ বিনে অন্য স্বামী প্ৰাণান্তেও বাঞ্ছা নকৰো আশীৰ্বাদ কৰক দেৱৰ্ষি জন্মে জন্মে যেন তেওঁকে স্বামী ৰূপে পাওঁ নাৰায়ণ নাৰায়ণ হৌৱা মহাৰাজ এইফালে আহিব ধৰিছে বাৰু মই তোমাৰ মনৰ সংকল্প মহাৰাজক কওঁ কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱো দিম যদিহে মহাৰাজ সন্মত হয় তেন্তেতো ভালৰেই কথা নাৰায়ণ নাৰায়ণ আই ৰুক্মিণী পিতা আই পিতা উঠ আই উঠ নারায়ণ 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 দেৱৰ্ষি নাৰদ প্ৰণাম গ্ৰহণ কৰ তথাস্তু আপোনাৰ চৰণ ধুলি পাই কন্দিলৰ ৰাজকাৰেং পৰম পবিত্ৰ হ'ল পিতা পিতা যোৱা আই দেৱৰ্ষিৰ কাৰণে পাঠ্য ঐক্য যোগাৰ কৰিবলৈ তোমাৰ মাতৃক কোৱাগৈ ভাল পিতা মহাৰাজ দেৱৰ্ষি আপুনি অতি ভাগ্যৱান সঁচা দেৱৰ্ষি ভাগ্যৱান বুলিয়েতো আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ মহাৰাজ দেৱৰ্ষি জানেনে আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে বৈকুণ্ঠেশ্বৰী লক্ষ্মী আচৰিত নহ'ব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী দেৱৰ্ষি আৰু নাৰায়ণৰ জন্মগ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰী কৃষ্ণ ৰূপে দুয়োৰ মিলনত মই সমগ্ৰ দিওঁ ৰুক্মিণী দেৱীৰ বিবাহৰ উপযুক্ত সময় আজ্ঞা পালে দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণকে মিলনৰ প্ৰস্তাৱ দিব পাৰোঁ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে এতেকে পলম কৰাৰ নাই প্ৰয়োজন মহাৰাজ ৰুক্মিণীৰ বিয়া আৰু স্বয়ং নাৰায়ণৰ লগত মোক চালনা নকৰিব দেৱৰ্ষি মহাৰাজ মই চালনা কৰা নাই ই সত্য হয় মহাৰাজ ই সত্য মোৰ সোণৰ প্ৰতিমা কন্দিলৰ আলাখৰ লাৰু ৰুক্মিণীৰ বিয়া যদি মাধৱৰ লগত হয় ই মোৰ সৌভাগ্যৰ কথা ভাৰতৰ পূৰ্বৰ সীমান্তৰৰ পৰা পশ্চিম সীমান্তৰৰ সাগৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া দিম একেডাল প্ৰেমৰ দোলেৰে বান খাব জন্মু দে পাৰো সুবৰ্ণ ভাৰম মই বিশ্বাস কৰিবলৈ টান পাইছো দেৱৰ্ষি নাৰায়ণ নাৰায়ণ সংশয় নকৰিব মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হ'ব লাগিব মই সেই বৈকুণ্ঠত চাই আহিছোঁ শুভ দিন সমাগত তাকে
চাই এই মিলন কত কিনারা দরবিন খনে অচিৰতে ললিত পঞ্চহুৰত বাজি উঠিব হে নাৰায়ণ হে নাৰায়ণ হে নাৰায়ণ 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 তেন্তে তেন্তে আহক দেৱঋষি প্ৰভুৰ চৰণত ভক্তিৰ অৰ্ঘ্য নিবেদন কৰি মই এই মিলনৰ বাবে প্ৰাৰ্থনা জনাওঁ। শুভ অতি শুভ মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম নাৰায়ণ 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 পিতা এই মাত্ৰ মই জানিব পাৰিছো গোৱালৰ পুত্ৰ কৃষ্ণৰ লগতে ৰুক্মিণীৰ বিবাহৰ তুমি প্ৰস্তাৱ দিছা তুমি হেনো সন্মতি দিলাই কিয় বাৰু এই বৃদ্ধ বয়সত তোমাৰ এনে দুৰ্মতি কোনে তোমাকে কুমন্ত্ৰণা দিলে পিতা যুৱৰাজ ৰুক্ম দেৱঋষিয়ে বিবাহৰ প্ৰস্তাৱ আনিছে আৰু মই আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছো। দেৱঋষি নাৰদ তুমি আহি কুণ্ডিলৰ ৰাজকাৰেঙতে বিয়াৰ কটকী হৈ দেখা দিছা আৰু সেইবাবে বুঢ়া ৰজাৰে মতি ভ্ৰম হৈছে নিজেই তো বিয়া বাৰু কৰাই ঘৰ সংসাৰ ধৰিবলৈ অসমৰ্থ এতিয়া ৰুক্মিণীৰ বিবাহৰ কটকী হৈ বহু আনন্দ লভিছে নহয় পুত্ৰ দেৱঋষি পূজনীয় জানো আৰু সেইবাবে কওঁ তেওঁ আঁতৰে থাকি আমাৰ পূজনীয় হৈ থাকক আৰু মোৰ বিনম্ৰ অনুৰোধ ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ পৰিত্যাগ কৰি সন্মানেৰে গুচি যাওক অন্য স্থানলৈ। তেনেহলে যদুপতি কৃষ্ণ ৰুক্মবীৰে নকৰিব সম্বন্ধ বুদ্ধিমান নিশ্চয় দেৱঋষি নাৰায়ণ মথুৰাৰ কাৰাগাৰ জন্মস্থান যাৰে জৰা খণ্ড শিকপালী ৰজাৰ ভয়তে যিজন পলাই আছে সাগৰৰ বক্ষত থকা দ্বাৰকা দুৰ্গতে কৃষ্ণ গোপিনী বস্ত্ৰ চোৰে কলীয়া ৰাখাল কদাপি নকৰো দান প্ৰাণৰ ভগ্নীক শান্ত হ ৰুক্ম শান্ত হ কদাপি নহও শান্ত নোৱাৰা কৰিব তুমি কণ্ঠৰুদ্ধ মোৰ হে বৃদ্ধ দেৱঋষিৰ কথা শুনি জীৱনৰ শেষ বয়সতে ঘটিল তোমাৰ আজি মগজৰ বিকৃতি সেইবাবে যোগ্যৱান বুলি ভাবিছা কৃষ্ণক গোবধ স্ত্ৰীবধ মাতুলবধ আৰু আছে যত পাপ এই জগতত যে কৃষ্ণই আহি মুখে কৰিব পাৰিছে সেই মহাপাপীৰম্বত কৃষ্ণক কদাপি নকৰদান প্ৰাণৰ ভগ্নীক ৰুক্ম নাজানৰে কৃষ্ণ নিন্দা মহাপাপ বুলি নহয় মহাপাপ মই নেভাবো কৃষ্ণৰ নিন্দা মহাপাপ বুলি মই কৰিছো প্ৰতিজ্ঞা যেতিয়ালৈকে তপ্ত তেজ বহে ধৱনীতে ৰাজকুমাৰীক কেতিয়াও দিব নিদিবৰ মাল্যদান সেই কৃষ্ণৰ ডিঙিতে বিদৰ্ভৰ বৃদ্ধ ৰজাৰ থাকে যদি মোৰ বিপক্ষতে হয় যদি অন্তৰায়ে
সমগ্র ভারতে। তথাপিও জানিব দেখি এই রূপমার প্রতিজ্ঞা অচল অটল। কোঁৱৰ কোঁৱৰ অভাৱতে অলপ কথাতে অংগীকাৰ কৰিব নাপায়। বহুবাৰ বহুবাৰ ভাবি চিন্তি চাই প্ৰত্যেক কথাৰে সিদ্ধান্ত ল'ব লাগে। সঁচাই ভাবি চাইছো, এতিয়াও তোমাৰ দৰে মোৰ মগজৰে ব্ৰেক কেটি ঘটা নাই। ৰুক্মিণীৰ উপযুক্ত যোগ্য বন্দৰৰ বাবে তোমাক অনৰ্থক চিন্তা কৰাৰ আৱশ্যক নাই। মোৰ বন্ধু চেদিৰাজে শিশু পালৰ নিচিনা ৰূপবান বলবান ভাৰত বিখ্যাত বীৰ দ্বিতীয়জন নাই। তেওঁকে সবিনয় মতাই আনি কন্যা সম্প্ৰদান কৰা পিতা। কি কলি চেদিৰাজে শিশুপাল ৰুক্মিণীৰ একমাত্ৰ যোগ্য বৰ বুলি ঐছা বিবেচিত। মোৰ ঘূৰাইছে দেৱৰী। মহাৰাজ চকুৰ আগতে ভূমণ্ডল লৰিব লাগিছে। দেৱৰী মহাৰাজ মই যে উপায়হীন। মোক এটা উপায় দিয়ক দেৱৰী, মোক এটা উপায় দিয়ক। হে মহাৰাজ, উপায় দিবলৈ মই যোগ্যজন নহওঁ। তথাপিতো সুধিছে যেতিয়া কওঁ শুন। দেৱৰী রাজকুমারীর স্বয়ম্বর পতা হোক। আপন ইচ্ছাৰে তোৰ স্বামী নিৰ্বাচন কৰক। যদি কোৱাৰ মতে সেই শিশুপালেই যদি যোগ্যজন হয়, তেন্তে তেওঁ কোঁৱৰীৰ মালা পাব নে কি কোৱা কোঁৱৰ? এইবারে মুনিবরে যুক্তিযুক্ত প্ৰস্তাৱ কৰিছে। নাৰায়ণ মই প্ৰস্তাৱক সমৰ্থন জনাইছো। যোৱা দেৱৰী আৰু কোৱা গৈ কৃষ্ণক তোমাৰে তেওঁ আৰু ৰুক্মিণীলৈ আশা কৰি থাকিব নালাগে। ৰূপময় স্বয়ম্বৰ সময় কৰিছে আয়োজন। আৰু কবা নেকি ৰাজ? মহাৰাজ বুঢ়া ৰজাৰ মতে ভ্ৰম হৈছে। মই এতিয়া ৰজা নহয়, এটা কাঠৰ পুতল আছে। সেইবাবে ৰুক্মবীৰে ৰাজকাৰ্য চলাইছে আৰু ৰুক্মবীৰে যথোচিত প্ৰত্যুত্তৰ দিব। হে হ'ব মহাৰাজ, বিদায় হে এতিয়া। আমি তো তার নিমিত্ত হে মাথো হে মায়া বন্দী হলে কালিন্দী ভোমোরা জুইত বন্দী হলে সদা তুমি বন্দী হলে গর্ব অহংকারে
বুজি ঈশ্বৰ লীলা হেনো বুজি ঈশ্বৰ লীলা পিতা খাবাইন্দ দলে গোরখেয়ার ভয়াতে এই কোন দিল্লি নগরে বিরাট বাহিনী ভয়